Dear students, আজি তোমালোকৰ কাৰণে মই লৈ আহিছোঁ টেক কুৱেশ্যনছ। টেক কুৱেশ্যনছ টোটেল 5টা আছে, গতিকে প্ৰথমে আমি কুৱেশ্যনছকেইটা কৰি যাবলৈ বিচাৰিছোঁ। ফাৰ্ষ্ট আছে এভৰিৱান কেনট ছিং। ইয়াৰ টেক কুৱেশ্যন হ'ব কেন দে। ইয়াৰ অৰ্থটো হৈছে সকলোবিলাক মানুহেই গান গাব নোৱাৰে, পাৰেনে? এতিয়া ইয়াত কথা হৈছে এভৰিৱান আছে, এভৰিৱানটো যেতিয়া ছাবজেক্ট হিচাপে থাকে তেতিয়া আমি তাক ছিংগুলাৰ হিচাপে আমি ব্যৱহাৰ কৰোঁ, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। কিন্তু ইয়াত আমি যেতিয়া আমি লিখিছোঁ কেন লিখিছোঁ, তাৰপিছত দে লিখিছোঁ, কেন হি বা চি আমি ইয়াত লিখা নাই। গতিকে এভৰিৱানৰ ক্ষেত্ৰত আমি যেতিয়া টেকটো যেতিয়া লিখোঁ তেতিয়া ভাৰ্বটোৰ পাছত যিটো ছাবজেক্ট লিখোঁ সেই ছাবজেক্টটো হৈছে দে। এইটো তোমালোকে মনত ৰাখিব। আৰু যিহেতু ষ্টেটমেণ্টটো নিগেটিভ হৈ আছে সেইকাৰণে টেকটো আমি পজিটিভ লিখিছোঁ, কেন দে। ইয়াৰ পিছতলৈ আহিছোঁ লেট আছ হেভ এ পাৰ্টি। ইয়াৰ টেক কুৱেশ্যনটো হ'ব চেল উই। লেট আছ যদি থকা যদি আমি দেখোঁ বা এটা চেণ্টেন্সৰ আৰম্ভণিতে লেট আছ যদি থাকে, নিগেটিভেই হওক বা পজিটিভেই হওক বা এফাৰ্মেটিভেই হওক, তেতিয়া আমি টেক হিচাপে চেল উইয়ে ব্যৱহাৰ কৰোঁ। এইটো মনত ৰাখিব। ইয়াৰ অৰ্থটো হৈছে আমি এটা পাৰ্টি ষ্টাৰ্ট কৰোঁ হওক বা আমি এটা পাৰ্টি ষ্টাৰ্ট কৰোঁ বা পাৰ্টি এটা আমি আয়োজন কৰোঁ। ইয়াৰ তাৰপিছত টেক কুৱেশ্যন হৈছে বা কৰিম নে আমি বা নহয়নে আমি, তেনেকুৱা বুজোৱা হয় চেল উই। ইয়াৰ পিছৰটোলৈ গৈছোঁ some of you are playing। ইয়াৰ টেক কুৱেশ্যনটো হ'ব aren't you। ইয়াৰ অৰ্থটো হৈছে তোমালোকৰ কিছুমানে খেলি আছা, নহয়নে বাৰু? আৰু ইয়াত যিটো ছাম অফ ইউ আমি যিটো দেখিছোঁ, যদি আমি ছামটো আমি যিটো ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ কাৰণে ছামটোৰ ওপৰত আমি গুৰুত্ব দিওঁ, তথাপিতো অফ ইউ যিটো আছে সেই ইউটোহে ইয়াত টেগত ব্যৱহাৰ হৈছে। ছাম অফ ইউ মানে তোমালোকৰ কিছুমানে খেলি আছা, আৰ্ণ্ট ইউ, আৰু ছামটো ইয়াত কিন্তু ইউজ নহয়, মন কৰিবা আৰ্ণ্ট ইউহে ইউজ হৈছে। আৰু যিহেতু এইটো পজিটিভ হৈ আছে টেগটো নিগেটিভ হৈছে। তাৰপিছৰটোলৈ আহিছোঁ ৰীতা এণ্ড ৰীমা আৰ প্লেয়িং চেছ। টেক কুৱেশ্যন হ'ব আৰ্ণ্ট দে। এইটো বহুত চিম্পুল, ইয়াত আৰ আছে সেইকাৰণে আৰ্ণ্ট হৈ গৈছে। ৰীতা আৰু ৰীমা এণ্ড ৰীমা দুজনী ছোৱালীৰ কথা কৈছে সেইকাৰণে থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হোৱাৰ কাৰণে ইয়াত দে হৈছে। আমি ছাবজেক্টটো যদি প্ৰপাৰ নাউনত যদি থাকে বা বেলেগ নাউনতো যদি থাকে আমি সেইটো নিলিখি তাৰ যিটো কাৰণে যিটো আমি লিখিব পাৰোঁ প্ৰনাউন লিখোঁ, সেই প্ৰনাউনটোহে ব্যৱহাৰ কৰোঁ। ইয়াত যেনে ৰীতা আৰু ৰীমা আছে, ৰীতা আৰু ৰীমা টেগত ব্যৱহাৰ হোৱা নাই, তাৰ সলনি দে যিটো প্ৰনাউন হৈছে দে প্ৰনাউনটো ব্যৱহাৰ হৈছে, সেইকাৰণে ইয়াত লিখিছোঁ আৰ্ণ্ট দে। একেবাৰে শেষৰটো এতিয়া ৰবিন ইউজ টু প্লে টেনিছ। ইয়াত টেক কুৱেশ্যন হ'ব ডিডণ্ট হি। এতিয়া আমি ইয়াত দেখিছোঁ ইউজড চিম্পুল পাষ্ট টেন্সত আছে, যদিও এইটো অক্সিলিয়েৰী ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হয়, তথাপি চিম্পুল পাষ্ট টেন্সত থকাৰ কাৰণে আমি সেইকাৰণে ইয়াত ডিডটোহে আমি ইউজ কৰিছোঁ, মানে ডিডণ্ট। ইয়াত পজিটিভ আছে কাৰণ ইয়াত নিগেটিভ হৈছে। ৰবিন ইউজ টু প্লে টেনিছ আৰু ইয়াত হৈছে ডিডণ্ট হি, মানে ৰবিনে টেনিছ আগতে অভ্যাসগতভাৱে খেলিছিলে বা অতীতত কোনো এটা কাম অভ্যাসগতভাৱে কৰিছিলে বুজাবলৈ ইউজ টু অক্সিলিয়েৰী ভাৰ্বটো ব্যৱহাৰ কৰা হয়। এতিয়া ইয়াত আমি ইউজ টুৰ ঠাইত আমি কি লিখিছোঁ ডিডণ্ট হি লিখিছোঁ, মানে এইটো পাষ্ট টেন্সত যিহেতু আছে ইউজটো সেইকাৰণে আমি তাৰ কাৰণে ডিড লিখিছোঁ, আৰু পজিটিভ হোৱাৰ কাৰণে টেগটো নিগেটিভ হৈছে সেইকাৰণে ডিডণ্ট হৈছে, আৰু ইয়াৰ পাছত হি আহিছে, ৰবিনৰ ঠাইত হি আহিছে। আজি আমি ইয়াতে সামৰণি মাৰিব বিচাৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল।